আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ বিশেষ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান। ৪৭তম অসম কনভেনশ্যনত অসমৰ দুই কিংবদন্তী শিল্পীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন। যোৱা ৩, ৪ আৰু ৫ জুলাইত আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত হয় এই অনুষ্ঠানত। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমন্ত্ৰিত শিল্পী হিচাপে সংগীত পৰিৱেশন কৰে শিল্পী মানস ৰবীন, বৰ্ণালী কলিতা আৰু শংকুৰাজ কোঁৱৰে। এই অনুষ্ঠানতে অসম এছ'চিয়েশ্যন অফ আমেৰিকাই গণশিল্পী জুবিন গাৰ্গলৈ এখন বিশেষ মানপত্ৰও আগবঢ়ায়। এই বিশেষ মানপত্ৰখন আজি শিল্পী মানস ৰবীন, বৰ্ণালী কলিতা আৰু শংকুৰাজে আনুষ্ঠানিকভাৱে জুবিন ক্ষেত্ৰত উপস্থিত হৈ অৰ্পণ কৰে। এনেদৰে আমি তিনিও অসম কনভেনশ্যন ২০২৬ ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত হৈছিল। তাত অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ শংকুৰাজ কোঁৱৰ, মই আৰু বৰ্ণালী কলিতা। আৰু তাতে ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ সোঁৱৰণি তেওঁলোকে অনুষ্ঠান পাতিছিলে আৰু তাৰ পৰাই তেওঁলোকে এটা শ্ৰদ্ধাঞ্জলি আমাৰ হাততে দি পঠাইছিলে। সেইকাৰণে আজি আমি জুবিনদাৰ ওচৰলৈ আহিলোঁ তিনিও, আৰু পোনে পোনে তেখেতৰ শ্ৰীচৰণত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু বাকী যি এটা মেমেণ্টো দি পঠাইছে আমি গৰিমা বৰুৱাৰ হাতত অৰ্পণ কৰিলোঁ। এবাৰ ৪৭তম অসম কনভেনশ্যন আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত হৈছিলে আৰু জুবিনদাৰ ট্ৰিবিউট আৰু ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছিলে। খুব সুন্দৰকৈ অনুষ্ঠানটি পাতিলে তেওঁলোকে, আৰু এই গোটেই অনুষ্ঠানটিত মানৱদা, মই আৰু শংকু, আমি তিনিওজনক আমাক তেওঁলোকে নিমন্ত্ৰণ জনাইছিলে। আমি গ'লোঁ আৰু গৈ পেলাই খুব সুন্দৰ এটি অনুষ্ঠান আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাই পেলাই তিনিদিনীয়া অনুষ্ঠানটোত আমি অংশগ্ৰহণ কৰিলোঁ। আৰু তেওঁলোকেই জুবিনদালৈ শ্ৰদ্ধাঞ্জলি জনাই পেলাই তেওঁৰ বাবে এটি খুব ধুনীয়া এখন মানপত্ৰ তেওঁক দি